নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আৰু এটা অন্য ভিডিঅ'লৈ। এইখন মোৰ চাইকেল আৰু মই আছিলোঁ যোৱাকালি এভাগ মন্দিৰ, আমাৰ বালাজী মন্দিৰ হয় এভাগ, আৰু আছিলোঁ সৌটো ঘৰত, এই ঘৰভাগ দেখিছেনে আপোনালোকে, এই ঘৰভাগত মই আছিলোঁ। তো এতিয়া ধুনীয়াকৈ ওলাইছোঁ, আৰু মই কালি কৈছিলোঁ যে আপোনালোকক অকণমান মন্দিৰভাগ অলপ চলপ দেখাবলৈ চেষ্টা কৰিম বুলি। এইভাগে হৈছে সেইভাগ মন্দিৰ চাওক, আৰু এভাগ বস্তু মই দেখাই আছোঁ আপোনালোকক, এইফালে চাওক, ভাল লাগিছে না? আহা, আপোনাৰ এনে লাগিছে মই নাজানো, মোৰ কিন্তু ভাল লাগিছে। দিয়ক, বহুত দেৰি হৈ গৈছেগৈ। মই হাঁচি মৰা বুলি কোৱা এডোখৰ জেগাত মই আছিলোঁ যোৱাকালি। এতিয়া অলৰেডি বহুত দেৰি হৈ গৈছে, আৰু এতিয়া ওলাইছোঁ আৰু নাজানো কিমান সময় লাগে, কি লাগে, কোনখিনি পাওঁগৈ আজি নাজানো। ইয়াৰ পৰা 150 কিলোমিটাৰ আছে মোৰ শিলিগুৰি। তো শিলিগুৰিটো মই আজি নাপাওঁ, অলপ দূৰ শিলিগুৰি ওচৰলৈকে যাওঁ, যি হয় ধুনীয়াকৈ কিবা এটা খাই লওঁ। যোৱাকালি ৰাতি অকল ৰুটি খাই কিনে থাকিলোঁ, বহুত ভোক লাগি আছে, যাই লওঁ, যাই কিনে কিবা এটা খাই লওঁ আগত। তো আহি এখন নদী পাইছোঁ, সেইখন দেখিছে মোৰ পিছফালে, আৰু এইফালে চাওক কি সুন্দৰ এটা ভিউ। ৱাও, এইখন বহুত ডাঙৰ জংঘল হয়, এখন কিবা অভয়াৰণ্য হয়। তো ইয়াতে মানে কেছটো কি হ'ল, এখন নদীৰ নাম হৈছে তৰ্চা, আৰু পানী বহুত স্পীড দেই, তামাম স্পীড হয়, চাওক না কিমান স্পীডত গৈ আছে পানীবিলাক। তৰ্চা নদী, আৰু সৌফালে এইটো ভূটানৰ নে কিবা, ভূটান নেকি, হয় ভূটান হ'ব, নহয় দাৰ্জিলিঙৰ পাহাৰ। কাৰণ অলৰেডি মই শিলিগুৰি পাবলৈ হৈছোঁ, আৰু তো ভূটানৰ এইটো ভূটানেই হ'ব চাগে, ভূটানৰ পাহাৰেই হ'ব, মোৰ ছাইডত দেখি পাইছে সেইফালে। ৱাও, কিন্তু অলপমান গৰম, আৰু তামাম ধুনীয়া ধুনীয়া বতাহ হ'লেও মানে এই বতাহটোৱে গৰমটো কাটিব পৰা নাই। মই এটা কথা নাজানো, এই যে দলংবিলাকত ৰখি থাকিলে কিয় হিলি থাকে, পূৰা কঁপি থাকে। আপোনালোকৰ কোনোবাই জানে যদি মোক জনাবচোন, দলংবিলাকত ৰৈ থাকিলে আমি কিয় হিলি থাকে দলংবিলাক, বহুত বেয়া ধৰণে হিলে। মই এতিয়া ৰৈ থাকোঁতে এনেকুৱা একদম গোপাই গৈছে, হিলি গৈছে গোটেই। বাকী এতিয়া মই আকৌ যোৱা ভিডিঅ'ত দেখুওৱাৰ নিচিনাকৈ আকৌ মই এতিয়া ডাঙৰ ৰিজাৰ্ভ এখন পাম। এতিয়া এইখন কি আছিলে মই পাহৰি গৈছোঁ নামটো, মনলৈ অহা নাই। মই কালি চাইছিলোঁ, এখন অভয়াৰণ্য হয়, আমাৰ যেনেকৈ কাজিৰঙা নেশ্যনেল পাৰ্ক তেনেকৈ এইটোও হয়। তো ইয়াতে মানে বাঘ আৰু হাতী, বিশেষকৈ বাঘ বেছিকৈ পোৱা যায় এইখন জংঘলত। টাইগাৰ ৰিজাৰ্ভ ফৰেষ্ট বুলি আছিলে। বাকী দিয়ক, মই অলপমান আগবাঢ়ি লওঁ। তো মই কৈছিলোঁ আপোনালোকক এখন জংঘল কি, যিখন আপোনাৰ নেশ্যনেল পাৰ্ক হয়, এইখন হৈছে জলদাপাৰা নেশ্যনেল পাৰ্ক। ইয়াতে চাওক, ইয়াত লিখা আছে ডু নট ষ্টপ ভেহিকল, ডু নট ফিড এনিমেলছ, ডু নট ট্ৰাই টু এণ্টাৰ ইনচাইড দ্য জংঘল উইদাউট পাৰ্মিশ্যন। ৱাও, আৰু ফটোগ্ৰাফী কৰাও ইয়াত মানা আছে অলপমান, মানে বহুত ডেঞ্জাৰ হয়, সেইটো কাৰণে ইয়াত মানুহজনে ৰখিবলৈ মানা কৰি দিছে। বাকী যে কি নহওক, ৰখা মানে মানা কৰিছে যদিও আপোনালোকক দেখুৱাবৰ কাৰণে ৰখিবলগীয়া হ'ল, আগত পুলিচো ৰখি আছে। তো যোৱাকালিৰ পৰা আজিলৈকে মই এই জংঘল খতম কৰিব পৰাই নাই, নাজানো আৰু কিমান কিলোমিটাৰ আছে। অলৰেডি দেখুৱালে আপোনালোকে, এইখন নেশ্যনেল পাৰ্ক হয় জলদাপাৰা। তো আৰু কিমান দূৰ আছে এনেকুৱা জংঘল, এনেকৈয়ে কিমানখিনি পাম সেইটো তাৰ কোনো আইডিয়া নাই। বাকী যে কি নহওক গৈ আছোঁ, কিন্তু জংঘলৰ মাজে মাজে যোৱা এটাই মজা, এটাই সুবিধা, মানে ইয়াতে না হাল্লা না কিবা, খালি গাড়ী অহা যোৱা চাউণ্ডটো, আৰু ইয়াৰ যিবিলাক নেচাৰেল প্ৰায় সেউজীয়া লাগি থাকে, ভাল লাগি যায় মনটো, চকুকেইটা ইমান ধুনীয়া লাগি থাকে নহয়, সেইটোৱে ভাল, চবচে বেষ্ট হয়। বাকী এনেই আপুনি টাউনত গ'লে, ইয়াত মই এতিয়া চাইকেলখন চলাই আছোঁ, চাইকেল না ব্ৰেক মাৰিব লাগিছে না কিবা, নিজৰ ইচ্ছামতে আপুনি যেনেকুৱাকৈ গৈ থাকে তেনেকৈ গৈ থাকক, ভাল লাগে কিবা এটা। খালি যেনিবা অলপ বেছি ডাঙৰ হৈ গ'লে জংঘলখন অলপ ভয় লাগে, বেলেগ একো নাই। কোনোবা সময়ত যোনটো সময়ত গাড়ী মটৰ নচলা হৈ যায় না, পূৰা নিজান যেতিয়া হৈ যায়, তেতিয়া মানে অলপ ভয় লাগে, বেলেগ একো নাই। বাকী এনেকৈ মাজে মাজে গাড়ী চাড়ীবিলাক যেতিয়া আহি থাকে তেতিয়া ইমান বেয়া নালাগে বাৰু, কিন্তু সেই কোনোবা সময়ত মানে এখনো গাড়ী নেদেখা হৈ যাওঁ, গোটেই গাড়ীবিলাক মানে পূৰা নিতাহাল পৰি যোৱা নিচিনা, একদম খালী জিলিবিলাকে, চৰাইবিলাকৰ চাউণ্ডবিলাকে শুনি গৈ থাকিব পাৰি। আৰু এইটো মজা জংঘল, চাওক না কিমান ডাঠ জংঘল দেখিছে। মই নক'লেও চাগে আপোনালোকে অনুভৱ কৰিব পাৰিছে কিমান এটা ডাঠ জংঘল হ'ব পাৰে এইখন।
মানুহ সোমাব পৰা কোনো জেগাই নাই, ইমানেই হাবি, এনেকুৱাই ডেঞ্জাৰ হাবি মানে। বাকী জেগাটো অলপমান পাহাৰীয়া না, অলপমান ওখ, কোনোবা সময়ত অলপমান ডাউন। এই ওখ পালে অকণমান খেলিমেলি লাগে। কিন্তু এটা কথা মই ক'ব লাগিব, এই ৰাস্তাৰ পাৰে পাৰে এতিয়া বৰ্তমান নাই, যোৱাকালি মই বহুত পাইছিলোঁ, মানে গোটেই চোৰাট পাতৰ গছ। যদি কেনেবাকৈ আপুনি অলপমান শ্লিপ হৈ যদি পৰিও যায় নহয়, আপোনাৰ দুখ পোৱাতকৈ আপুনি কিমান সজুৱাব লাগিব, আপোনাৰ কোনো তাৰ হেৰি নাই। গোটেই একদম মানে যিমান দেখিছোঁ সিমান দূৰ, মানে মোটামুটি মই কালি পাইছিলোঁ 3-4 কিলোমিটাৰমান হ'ব এনেকৈ ৰাস্তাৰ পাৰে পাৰে ন, যিমানবিলাক আছিলে চব চোৰাট পাতৰ গছ আছিলে। আৰু এনেকুৱা যদি চোৰাট পাত থাকে, কেনেবাকৈ যদি আপুনি শ্লিপ টিলিপ হৈ যোৱা বাইক চাইকৰ পৰা যদি কেনেবাকৈ পৰিও যায়, তেতিয়া অৱস্থাটো কেনেকুৱা হ'ব বাৰু ভাবি চাওক। বা হস্পিটেল গৈ নোপোৱাৰ আগত আপুনি খজুৱাই মৰিব লাগিব। বাকী যে কি নহওক দিয়ক, বাদ দিয়ক এইবিলাক। এতিয়া গৈ থাকোঁ, সেই গছডাল শুকাই আছে কিন্তু ভাল লাগিছে। ৱাও, ৰাস্তাটো এইকণ দেখি বহুত ধুনীয়া লাগিছে দেই সঁচাকৈ। এইফালে চাওক না, তামাম লাগিছে। কিন্তু আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে মই নাজানো, কিন্তু মই কিন্তু বহুত ধুনীয়া দেখি আছোঁ দেই। আৰু মোৰ পিছফালে দেখিছে, এইটো হৈছে আপোনাৰ জলদাপাৰা নেশ্যনেল পাৰ্কৰ মেইন গেট হয়। তো এইফালেদি আপোনালোকে আহিলে কেতিয়াবা সোমাব লাগিব। এইটো চাওক, আৰু মই গৈ আছোঁ এতিয়া এইফালেদি। বাপৰে বাপ, যি গৰম দিছে ভগৱান, এনেকুৱা ৰ'দ। এনেকুৱা এটা পৰিছে নহয়, গোটেইবিলাক ঘাম। মোৰ এতিয়া বডিৰ পৰা ঘাম ওলোৱা নাই, কিন্তু বহুত বেয়াকৈ পৰিছে। আৰু কপালৰ যিটো বিষ, বেলেগ এটা ষ্টাইলত বিষাই আছে, বহুত বেয়াকৈ বিষাইছে। সম্ভৱ ৰ'দৰ কাৰণে হৈ আছে। আগফালে চাওক না, ওপৰত চাওক ডাৱৰ কেনেকুৱা হৈ আছে। বাপৰে বাপ, ইমান বেয়া বিষাইছে মানে। কিন্তু দুপৰীয়া হৈছে, হ'লেও ৰৈ থাকিলে সেইফালে টাইম ৱেষ্ট হৈ গৈ থাকে। যিমান পাৰোঁ গৈ থাকোঁ বোলো। আহি আছোঁ। আহি মই ধূপগুৰি পাবলৈ হৈছোঁ, কিন্তু এইকণতে মই ধূপগুৰি নহয় আচলতে, আমাৰ ৰূপহীলৈ মনত পৰি গৈছে। ৰূপহীলৈ যোৱা আমাৰ তেজপুৰ ফালৰ পৰা নলতলি হৈ ৰূপহী যিটো ৰাস্তাত যায়, মানে সেই ৰাস্তাত যিসকলে গৈছে, তো সেইসকলে বুজি পাব। মানে পূৰা ফিলটো আহি গৈছে, আৰু যেনেকৈ মই ৰূপহী এইখন পাইছোঁ আৰু সেইটো ফিল হৈ গৈছে। মানে পূৰা ৰাস্তাতে দেখিছে গোটেই মৰাপাতৰ, আৰু গোটেই মানে চব মৰাপাত গোন্ধ, বোকা মৰাপাত গোন্ধ গোটেই মানে। সেইকাৰণে মই ক'লোঁ যে ৰূপহীলৈ যোৱা ৰাস্তাটোৰ নিচিনা হৈছে বুলি। কিন্তু ভাল লাগিছে, আৰু পাম আৰু খালি গৰম বহুত বেছি আজিও। চাওক ৰাস্তাটো একেই, চাওক ৰূপহীৰ নিচিনা। যিটো আমাৰ নগাঁও ৰূপহী আৰু ৰূপহীৰ মাজেদি গৈ কিনে তেজপুৰ আৰু নলতলি আৰু নগাঁও কানেকশ্যন আছে, সেইটো ৰাস্তা ছেম টু ছেম একেই। এইবিলাক বেকগ্ৰাউণ্ডবিলাকো একেই, সম্পূৰ্ণ গাঁও এলেকা। তো আহি কিনে পাই গৈছোঁ এতিয়া ধূপগুৰি। তো ধূপগুৰিৰ পৰা আকৌ মই যাম এইবাৰ জলপাইগুৰি অভিমুখে। জলপাইগুৰি একজেক্টলি মই নাপামগৈ, তিষ্টা নদী পাৰৰ নাপাওঁতেই যিটো জেগা আছে, সেইটো জেগাৰ নাম হৈছে মইনাগুৰি, ৰাইট। তো মইনাগুৰি মানত চাগে মই ৰখি যাম আজি। গৈ থাকোঁ আগলৈ। কিন্তু এটা ভাল লাগিছে, ৰাস্তাটো চাওক না কি সুন্দৰ লাগিছে। এইটো ধূপগুৰিৰ ৰাস্তা হয় দেই, ভাল লাগিছে নে কিবা এটা। তো আহি কিনে মইনাগুৰি পাবলৈ হৈছোঁ, তাতে বতৰটো একদম পূৰা কলা পৰি আহিছে। আৰু দোকানখনত সোমালোঁ, সোমাই কিনে অকণমান চাহ খাই ল'লোঁ। বাই। তো ফাইনেলি আহি কিনে পাই গ'লোহি। এইটো আমাৰ হাইৱে, আৰু হাইৱেৰ কাষতে এভাগ মন্দিৰ আছিলে, মা কালী মন্দিৰ। সেইভাগ চাওক, ধুনীয়াকৈ দৰ্শন কৰি লওক আপোনালোকে। জয় মা কালী, হৰ মহাদেৱ। তো এইটো মন্দিৰতে মই আজি থাকিম এতিয়া ধুনীয়াকৈ। আৰু সেইফালে আমাৰ বাবাজীৰ ঘৰ ৰুম আছে, তো তাৰ তলতে চাইডতে ধুনীয়াকৈ ত্ৰিপাল দিয়া আছে, তাতে ধুনীয়াকৈ মই আজি থাকিম। আৰু
বাকী কিনো দেখাম আৰু খাম সেই একেখিনিকে খাম সেই একেই হয় ৰুটি নহয় দালি ভাত সেয়াই খাম সেইকাৰণে মই খোৱাটো দেখুওৱা নাই আপোনালোকক মানে দালি ভাত আৰু নিৰামিষ ভাত খাইছোঁ যিহেতু শাওণ মাহ সকলোৱে জানেই আৰু বেলেগকৈ দেখাব নালাগে বহুতে ক'ব পাৰে চাগে মোক অলৰেডি কৈছেও তো বাকী যে কি নহওক দিয়ক হৰ হৰ মহাদেৱ ধুনীয়াকৈ কমেণ্টত লিখিব জয় মা কালী নহ'লে হৰ হৰ মহাদেৱ জয় অসম